ভেটি মাটি বেছি হলো আমি নগৰীয়া চহৰৰে সাধু কথা ফ্লেটে ফ্লেটে জীৱন গাথা এ নলবেইৰা বৰ্মনে হেৰফেৰ কৰিলে উজনি গগৈয়ে হেংদাংখন লৈ কবি প্ৰেমানন্দই কবিতা শুনালে সোসাইটিৰ পাব্লিকে মস্ত কামোৰ খাই হে আকালে ভৰালে সুখতে দুখতে জীৱন চলি যায় শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট 13 তাৰিখে যে আমাৰ এনিভাৰ্চাৰীটো আছিল মনত নাই আছে আছে সেইটো কেলে পাহৰিম বন্ধ হলে কেনেকৈ পাতিবা ঘৰতে পাতিম বন্ধ বাহিৰতহে মানুহবোৰ কেনেকৈ আহিব আগদিনাই আহিব আমাৰ ইয়াতে থাকিব ঠালাই চালাই কৰি থাকিম আৰু দিয়া 400-500 মানুহ এই ঘৰটোত কেনেকৈ থাকিব কিমান বুলি ক'লা মিনু মিনিমামটো 400 হ'বই এই বগামূলা গগৈৰ কোৱালিটি সি এটা এমডি হল কি এমডিয়ে এমডি এম মানে মাটি ডি মানে দালাল মাটিৰ দালাল কে মাটিত দালালি করলি সোনকালে ধনী হবা পাৰি এই গগৈ সোনকালে ধনী হব চাই থাকক মই কলো দস্তিক এটা ফোন কৰোঁ হেল্ল' এই দোস্তি ক'ত দোষ মই ঘৰতে আজি মোৰ বহুত দুখ লাগিছে দোস্ত অকলে অকলে চাদৰ ওপৰত বহি খাই আছো তই নাই মমেদা নাই হাফ এটা অকলে টানিব লগা হৈছে দোষ মোৰ কথা কোনোবা কিবা কৈছে নেকি চব জ্বলি আছে দোস্ত তোৰ অৱস্থা বৰ এটা ভাল নহ'ব তই নহয় ভাল কি কথা কওঁ মই অহাকালি ৰাতি পাই যাম হ'লেও তই সাৱধান তোক সিহঁতে মাৰি পেলাব তই নাহিবিয়ে নেকি কি ফাল্টু কথা কওঁ মই কালিয়ে যাই আছো চবৰে পইচা ঘূৰাই দিম চাই ল'বি তই কি কৰ কিন্তু মই জনাত তোৰ ওপৰত কিন্তু ফ্লেটৰ চব মানুহ নাৰাজ হৈ আছে হ'বই কি কৰিব লাগে মই জানো নহয় পিছে হাফ কিনিবা পইচা ক'ত পালি মমেদাক সম্বৰ্ধনা জনাম বুলি পইচা অলপ উঠাইছিলোঁ ঘৰৰ বজাৰ কৰিলোঁ মালটো কিনিলোঁ এতিয়া মাত্ৰ 50 টকামান আছে গামোচা এখন কিনিবলৈ 50 টকাত গামোচা পাবি জানো নেপাওঁ বুলি ময়ো জানো কাইলৈ ৰাতিপুৱা গণেশ মন্দিৰৰ পৰা 20 টকীয়া ফুলৰ মালা এটালৈ কিনি আনো নেকি বঢ়িয়া হেল্ল' এতিয়া ৰাখ মোৰ নিচা হৈছে তোৰ দেউতা ঠিকে আছেতো দেউতাৰ ভাল প্ৰব্লেম চল্ভ বঢ়িয়া কিন্তু শুন তোক কিন্তু মই শেষবাৰৰ কাৰণে কৈছোঁ দেই দোস্ত তই আৰু ইয়াত নাহিবি হেল্ল' কাটিলা দেখোন হ'ব হ'ব মই মানে জানেনে মেছেজটো পাই বিৰাট নাৰ্ভাছ হৈছোঁ কিমান যে প্লেন কৰিছিলোঁ এইবাৰ এনিভাৰ্চাৰী ডাঙৰকৈ পাতিম খুব ফূৰ্তি কৰিম জানেনে মই যেন এতিয়াই আপোনাৰ ওচৰলৈ যাম আপুনি মোক সান্তনা দিব কিবা এটা উপায় উলিয়াব হ'ব হ'ব ঠিক আছে কাইলৈ লগ পাই আলোচনা কৰিম কি লাঞ্চ চিয়'ৰ চিয়'ৰ অ'কে গুড নাইট চুইট ড্ৰিম বাই তুমি মিষ্টাৰ দত্তই ফোন কৰিছিলে বন্ধ দিয়াৰ কথাটো ক'লোঁ তেওঁ বিৰাট দুখ পাইছে মোক দুখ নকৰিবলৈ এডভাইচ দিছে আৰু অল্টাৰনেট কিবা এটা ব্যৱস্থা কৰিম বুলিও কৈছে ভাত দিছোঁ আহা
তুমি একো এটা উত্তৰ নিদিয়াকৈ মনে মনে গুচি আহিলা যে? কিনো উত্তৰ দিম, সকলোবোৰ দেখোন শুনিছোৱেই। মিষ্টাৰ দত্তই কিবা এটা উপায় উলিয়াই দিব তেনেহ'লে, নহয়? অঁ, উলিয়াব চাগে। সেইকাৰণে তেওঁ লাঞ্চ কৰিবলৈ মাতিছে। ভালেই হ'ল দিয়া, ভগৱানে যি কৰে ভালেই কৰে। ভগৱানে যি কৰে মানে? নহয় মানে, কালিলৈ মোৰো এটা নিমন্ত্ৰণ আছে। লাঞ্চৰে নিমন্ত্ৰণ, তোমাৰোতো লাঞ্চৰ নিমন্ত্ৰণ আছে। গতিকে কাইলৈ ভাত নবনালেও হ'ব, নহয়? তোমাক আকৌ কোনে নিমন্ত্ৰণ কৰিলে? মিছেছ বৰষাই, কোন বৰষা? আমাৰ ছিনিয়ৰ মেনেজাৰৰ নৱবিবাহিতা পত্নী। দেখিবলৈ হাইলাখ পৰীৰ দৰে, চকুৰ চাৱনি ৱাহ, যেন একেবাৰে প্ৰেমৰ মলয়া বলে। সেইদিনা মোক কি কৈছে জানা? হাজৰিকা, আপুনি মোৰ বাৰ্থডেত আহিব, নহ'লে মোৰ বাৰ্থডেৰ পাৰ্টিটো একেবাৰে উকা উকা লাগিব। লাজ নালাগিল তোমাৰ? নিজৰ পত্নীৰ আগত আনৰ পত্নীৰ ৰূপ বৰ্ণনা কৰিবলৈ? চিহ, তোমাৰ প্ৰতি মোৰ ঘৃণা উপজিছে। মাত্ৰ আজি এগৰাকী পৰস্ত্ৰীৰ কথা কওঁতে তুমি ইমান উত্তেজিত হৈ পৰিলা, কিন্তু তোমাৰ মুখত যে প্ৰতিদিনে মই মিষ্টাৰ দত্তৰ কথা শুনি থাকোঁ, মোৰ মনত কেনে ভাৱ হয় তুমি জানা? মোৰো দুখ লাগে, ময়ো কষ্ট পাওঁ, কাৰণ মোৰ বাকী একো নাথাকিলেও মোৰ এখন হৃদয় আছে। হেৰা, তুমি সিঙক ফোন কৰিলানে? সিঙক আকৌ কিয় ফোন কৰিব লাগে? নহয়, মানে কাইলৈকে কামখিনি শেষ কৰি ফাৰ্মখন যাতে সোনকালে ৰেজিষ্টাৰ কৰে। নহ'লে আকৌ কি? নহ'লে আকৌ কামবোৰ দেৰি কৰিলে বৰ্মনে যদি কামবোৰ আগতীয়াকৈ লৈ লয়। নোৱাৰে ল'ব, বুজিছা? সিঙক কাইলৈ অফিচলৈ মাতি পঠাইছোঁ নহয়, ডাইৰেক্টৰ ছাৰৰ লগত ইণ্ট্ৰডিউচ কৰাই দিম। হয় নি? ভালেই হ'ব দিয়া। অ শুনাচোন, পৰহিলৈ আমাৰ গোটৰ মিটিংখন বৰ্মনৰ ঘৰতে দিছোঁ। বৰ্মনৰ ঘৰত কিয়? বৰ্মনৰ ঘৰলৈ যাবলৈ তোমাৰ ইমান হাবিয়াস কিয়? একো হাবিয়াসডাল নহয়। বৰ্মনৰ ঘৰত মিটিংখন দিলে চাহ মিঠাই খৰচ বৰ্মনেই কৰিব আকৌ। হ'ব দিয়া, তুমি যদি বেয়া পাইছা আমাৰ ঘৰতে দি দিম। নালাগে বুজিছা, তাতে পাতা। পাৰিলে মাহেকত 2খন বা 3খন গোটৰ মিটিং পাতি তাক দেউলীয়া কৰিব লাগে। বহুত টকা খাইছে। হ'ব দিয়া, এতিয়া ভগৱানৰ নাম লৈ শুই থাকা। বৰ্মনৰ নাম লৈ শুলে ৰাতি বেয়া সপোন দেখিবা। 1.5 লাখ টকা আৰু 3 তলা সোণ লগত লৈ কোনোবাই মৰ্ণিং ৱাক কৰিবলৈ যাব? নহয় হে, পৰ্টেল নিউজ এটাত কৈ আছে। হয় নেকি? মানুহজন এতিয়াও চিৰিয়াছ, GMCতে পৰি আছে। পত্নীৰ ভয়ৰ পৰা ৰক্ষা পোৱাৰ মনমোহিনী তাবিজ। সেইটো ক'ত পায়? অধিকাৰীদা, ক'ত পায় কওক না। পাই মানে আপোনাক লাগে নেকি? দিয়কহে এটা, মই মানে একেবাৰে জুৰুলা হৈ পৰিছোঁ। জীৱনটো একেবাৰে দুৰ্বিষহ হৈ পৰিছে। বন্ধ আপোনালোকেহে দিছে, তেওঁ আকৌ পে'মেণ্ট কিয় কৰিব? নহয় মানে এইটো এটা চাৰ্জিকেল বন্ধ। চাৰ্জিকেল বন্ধ মানে? মানে এইটো তেওঁৰ কথা মতে দিছোঁ যে। শান্তি এপাৰ্টমেণ্ট, আমাৰ শান্তি এপাৰ্টমেণ্ট, শান্তি এপাৰ্টমেণ্ট, আমাৰ শান্তি এপাৰ্টমেণ্ট। বমনদা গুড মৰ্ণিং। মৰ্ণিং। বমনদা, বলক, আপোনাৰ লগত আজি ময়ো যাম। অকলে যাব নালাগে আপুনি। হেৰ' ইমান বছৰতো অকলে গৈ ফুল ছিঙিলোঁ, ফুল ছিঙি শেষে কৰিলোঁ, আৰু এতিয়া আৰু সেই আগৰ দিন নাই বৰ্মনদা। কিয়, কালি কি ঘটিল শুনা নাই আপুনি? কি ঘটিল? সেই ৰাতিপুৱাই ফুৰিব যোৱা মানুহ এজনক বেয়াকে মাৰপিট কৰি টকা পইচা সোণ মোবাইল চব লৈ গ'লতো। ক'ত? GMCৰ পাহাৰত। টকা পইচাও নিছে নেকি? কি টকা পইচাৰ কথা কয় হে? নগদ 1.5 লাখ টকা, 3 তোলা সোণ, এটা 25,000 টকাৰ মোবাইল চব লৈ গ'ল। জগাত ফাঁকি কোৱাৰো এটা সীমা থাকে। 1.5 লাখ টকা আৰু
তিনিতলাখন লগত লৈ কোনোবাই মৰ্ণিং ৱাক কৰিবলৈ যাব নহয় হে পৰ্টেল নিউজ এটাত কৈ আছে হয় নেকি মানুহজন এতিয়াও চিৰিয়াছ GMCতে পৰি আছে হ'ব দে ঐ মোক কোনোৱে একো কৰিব নোৱাৰে সমগ্ৰ নলবাৰী জিলাই জানে এই দুৰ্গা গুণ্ডা কি জিনিছ 20 জন 25 জন 30 জন আহক না মোৰ ওচৰলৈ এফালৰ পৰা দগৰি পেলাম আই ডোন্ট কেয়াৰ হয় নেকি হ'ব দিয়ক নিজৰ বুলি ভাবৰ কাৰণে দায়িত্ব এটা থকাৰ কাৰণে ক'বলগীয়াখিনি ক'লোঁ এতিয়া শুনা নুশুনাটো আপোনাৰ কথা হ'ব দিয়ক নিজৰ ৰিস্ক নিজে ল'ব অ'কে অ'কে ই জগাতে কথাটো সঁচাই কৈ গ'ল নেকি আই এতিয়া ফুল চিংবা মই যাম না নাযাম নাযামে না যাম ডিচিশ্যন ল'ব নোৱাৰা হৈ গ'ল নহয় কি ক্ৰিটিকেল কণ্ডিশ্যনত পৰি গ'লো আই কি হাজৰিকা মিলিছে হয় মেলিছোঁ মোৰো যদি আপোনাৰ দৰে পতি এজন থাকিলে হয় মানে কি পতিৰ কথা কৈছে এই ৰঘুপতি যদুপতি নাচপতি জলপতি ইত্যাদি ধৰণৰ কি কৰিলেহেঁতেন তেতিয়া এই আপোনাৰ ফ্লেটৰ সন্মুখত ডুবি দোকান এখন খুলি দিলোহেঁতেন আপোনাৰ তাৰমানে মোক অপমান কৰাটো অভ্যাস হৈছে নাই নাই আচলতে কি জানে হাজৰিকা এই কাপোৰ ধোৱা কাপোৰ মেলা এইবিলাক হৈছে এটা আৰ্ট এটা কলা মোৰ পিছে এই আৰ্টটো একেবাৰে নাই হে পৰিস্থিতিয়ে বাধ্য কৰালে এই কলাটো আপোনা আপুনি আহি যাব অৱশ্যে হয় এটা কথা কি জানে হাজৰিকা সৰ্প ভয় মৃত্যু ভয়তকৈও ডেঞ্জাৰাছ হ'ল এই পত্নী ভয় সেইকাৰণে বিয়াৰ আগতে তাবিজ পিন্ধাই দিব লাগে হে তাবিজ কি তাবিজ পত্নীৰ ভয়ৰ পৰা ৰক্ষা পোৱাৰ মনমোহিনী তাবিজ সেইটো ক'ত পায় অধিকাৰীদা ক'ত পায় কওক না পাই মানে আপোনাক লাগে নেকি দিয়কহে এটা মই মানে একেবাৰে জুৰুলা হৈ পৰিছোঁ জীৱনটো একেবাৰে দুৰ্বিষহ হৈ পৰিছে মোৰ হাতত মানুহ এজন আছে তেখেতক এবাৰ সুধি চাম ৰ'ব আচ্ছা আপোনাৰ পত্নীয়ে আপোনাক মাৰপিট কৰে নেকি মানে এই ধৰক শাৰীৰিক নিৰ্যাতন নাই নাই এতিয়ালৈকে শাৰীৰিক নিৰ্যাতন কৰা নাই কিন্তু মানসিক নিৰ্যাতনৰ পৰিমাণটো দিনক দিনে বাঢ়ি গৈছে তেনেহ'লে সমাগত কি সমাগত শাৰীৰিক নিৰ্যাতনৰ হেল্ল' হেল্ল' মই জাগ্ৰত নিবনুৱা সংস্থাৰ প্ৰেচিডেণ্টে কৈছোঁ হাজৰিকা আছেনে নাই অলপ বাহিৰলৈ গৈছে কি আছিল কওকচোন নহয় মানে তেখেতৰ লগত অলপ কথা আছিল কি কথা মোক ক'ব পাৰে মই তোৰ পৰিবাৰ হয় নেকি 13 তাৰিখে আমি এটা বন্ধ দিছোঁ হয় হয় জানো বন্ধটো দিয়াৰ বাবে আমাক অলপ পে'মেণ্ট দিবলগীয়া আছে বন্ধ আপোনালোকেহে দিছে তেওঁ আকৌ পে'মেণ্ট কিয় কৰিব নহয় মানে এইটো এটা চাৰ্জিকেল বন্ধ চাৰ্জিকেল বন্ধ মানে এইটো তেওঁৰ কথা মতে দিছোঁ যে কাৰ কথা মতে আপোনাৰ হাজবেণ্ড দুগ্ধ হাজৰিকাৰ কথা মতে কি এতিয়া ফোনটো ৰাখকচোন মই কৰি আছোঁ হে ক'ত আছা ঘৰত পঁইতাচোৰা ওলাইছে মোৰ ভয় লাগে যে সেইকাৰণে এখেতক মাতিবলৈ আহিলোঁ আজি শাৰীৰিক প্ৰহাৰ হ'বই যেন পাইছোঁ পিছে মই কাৰণটোহে ভাবি পোৱা নাই হাজৰিকা দুৰ্বল হৈ নিদিব সাহসেৰে যুঁজিব দিগদাৰ আছে যাওক সোনকালে ভগৱান আপোনাৰ সহায় হওক যাওক শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট
হ'ব হ'ব আপুনি পইচা পাতিৰ কথা চিন্তা নকৰিব মই মানুহজনক পে'মেণ্ট পাতি কৰিহে তাবিজটো আনিম পিছে এটা কথা হাজৰিকা এই তাবিজটো নৱবিবাহিতা পত্নীৰ ক্ষেত্ৰতহে কাম দিয়ে আপোনাৰ চাগেতো 6-7 বছৰ হ'ল কৰা কি বিয়া অঁ 6-7 বছৰমান হ'ল কাম নহ'ব নেকি তেনেহ'লে কাম নহ'ব আপুনি এই মনমোহিনী তাবিজ ল'লে নহ'ব আপুনি ল'ব লাগিব নাগিনী বখিনী তাবিজ সেইটো আকৌ কি হেৰা ক'ত আছা অঁ মীনাক্ষী আহা আহা হেৰি নহয় হাতত যে বেলনা মাৰি নহয় মানে ঘৰত পঁইতাচোৰা ওলাইছে মোৰ ভয় লাগে যে সেইকাৰণে এখেতক মাতিবলৈ আহিলোঁ আচ্ছা হাজৰিকা পঁইতাচোৰা মাৰিবলৈ নাগিনী নাখিনী তাবিজ লাগিবই নহ'লে প্ৰব্লেম হ'ব হেৰা ব'লা আহা সোনকালে অধিকাৰীদা তাবিজ অৱশ্যম্ভাৱী আজি শাৰীৰিক প্ৰহাৰ হ'বই যেন পাইছোঁ পিছে মই কাৰণটোহে ভাবি পোৱা নাই হাজৰিকা দুৰ্বল হৈ নিদিব সাহসেৰে যুঁজিব দিগদাৰ আছে যাওক সোনকালে ভগৱান আপোনাৰ সহায় হওক যাওক ই পঁইতাচোৰা আজি মৰিল এতিয়া কোৱাচোন তুমি মোক কি বুলি ভাবা মোৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ মোৰ জীৱনৰ প্ৰিয়তমা পত্নী বুলি আকৌ আচ্ছা অধিকাৰীদাৰ কবিতাৰ পংক্তি গাই ভাবিছা নেকি তুমি মোক ফাঁকি দিব পাৰিবা বুলি কিয় তেনেকৈ কৈছা মিনু কিয় ফাঁকি দিম বাৰু তোমাক তুমি মোৰ বাবে পুৱতি নিশাৰ সপোন হেঁপাহৰ গুণগুণ হয় নেকি তোমাৰ এই সপোন এই হেঁপাহ এতিয়াই বাহিৰ কৰি আছো কথা পাতা হেল্ল' হেল্ল' কোন হয়নো এতিয়া চিনিয়ে নোপোৱা হ'লা যে নাই পোৱাতো চিনি কোন হয় হেল্ল' হেল্ল' হাজৰিকা আহিছে কথা পাতক হেল্ল' হাজৰিকা পইচাটো কেতিয়া দিব আজিৰ ভিতৰত দিলে ভাল আছিল কিহৰ পইচা কিহৰ পইচা হোৱাটছএপত যে মেছেজটো পঠিয়াইছিলোঁ কিহৰ মেছেজ বাৰু 13 তাৰিখে যে বন্ধ দিছোঁ বুলি অঁ সেইটো মেছেজ আপুনিহে পঠিয়াইছিল নেকি মোৰ পত্নীৰ মোবাইলত অঁ তো আপোনাৰ লাজ নালাগে বেলেগৰ পত্নীৰ মোবাইলত মেছেজ পঠিয়াবলৈ আপোনাৰ এগেইনষ্টত মই FIR দিম সময়ে মাতে যে ৰিঙিয়াই জীৱন যায় ভতিয়াই